মই যদি পইচা খাইছোঁ ঋতু তাঁতী যদি পইচা খাইছে এটা জবাব দিম মই ইলেকশ্যন বতৰ বহুত অভাৱ অভিযোগ আহিব বহুত ৰকমৰ মানে অভাৱ আহিব আৰু মানে ইয়াত দ্বিতীয় পক্ষ তৃতীয় পক্ষ সোমাই ইয়াত ৰাজনীতি কৰিব বিচাৰিব মই তৃতীয় পক্ষ সোমাইছে বুলি আপুনি মই কৈছোঁ ইয়াত ৰাজনীতি হৈছে মানে ইয়াত দুৰ্নীতি হোৱা নাই ইয়াত ৰাজনীতি হৈছে আৰু মই শুনিব মই আপোনালোকৰ এটা মই জবাব দিম মই যদি পইচা খাইছোঁ ঋতু তাঁতী যদি পইচা খাইছে এটা জবাব দিম মই অভিযোগখিনি তেখেতসকলে আজি অকল দুটা ইনভেষ্টিগেশ্যন হ'ল দুইটা ইনভেষ্টিগেশ্যনে অভিযোগটো দুইটাই ধৰা পৰিছে আৰু আমি এই বস্তুতে বিচাৰিছোঁ যে আমি কোনো জেল যোৱাটো বিচৰা নাই কামনা কৰা নাই দেই এই বিভাগীয় যি সিদ্ধান্ত লয় যি মানে আইনীগত ব্যৱস্থা লয় তাত আমাৰ ক'বলগীয়া নাই কিন্তু আমি এইটোৱে বিচাৰিছোঁ যিহেতুকে ৰাইজৰ বাবে অহা টকা ৰাইজৰ বাবে অহা আঁচনি ৰাইজক যিমান টকাৰ পুঁজি আহিছিলে সেই টকাখিনি ৰাইজৰ বাবে ঘূৰাই দিব লাগে আঞ্চলিক পঞ্চায়তৰ যি সভানেত্ৰী তেখেতে কৈছে যে তেখেতৰ ভূমিত যি তেওঁলোকৰ এটা বজাৰ গৃহ নিৰ্মাণ হৈছে তেখেতে কৈছে কাকজান অঞ্চলটোত কোনো চৰকাৰী মাটি নোহোৱাৰ কাৰণে তেখেতৰ ভূমিত কি ক'ব কাকজান অঞ্চলটোত চৰকাৰী ভূমি নাই নেকি এইখিনি অকণমান কেমেৰাটো আপুনি যদি ঘূৰাই দিয়ে দেখিব ইয়াত প্ৰায় 60 বিঘামান চৰকাৰী ভূমি আছে প্ৰয়োজন হ'লে কাকজান যুৱ সংঘৰ মাটি আছে আমি নিজেও প্ৰজেক্ট যদি আঁচনি আহে আমি ৱেলকাম জনাম আমি মাতি দিম চৰকাৰ মাটি আৰু তেনেকৈ যথেষ্টখিনি আছে তেখেতসকলে আলোচনা কৰাই নাই কাৰো লগত কনষ্ট্ৰাকশ্যন কমিটি কাৰ লগত বনালে মিটিং কাৰ লগত কৰিলে আমাৰ ওচৰতো তথ্যই নাই গাঁওখনত যিহেতুকে আমি যুৱ সংঘ বুলি আছোঁ কাকজান কেন্দ্ৰীয় মহিলা পৰিষদ আছে গাঁৱৰ জ্যেষ্ঠ ব্যক্তি আছে কাৰো লগত একো আলোচনাই কৰা নাই এইটো যে এটা চৰকাৰী প্ৰজেক্ট যে বনি আছে চৰকাৰী আঁচনি যে বনি আছে কাৰো একো খবৰেই নাই আমি তথ্যখিনি পালোঁ কাৰণে আমি আজিৰ তাৰিখত আমি দাবী উত্থাপন কৰিব পাৰিলোঁ যদি নিজৰ টকাই যদি নিৰ্মাণ কৰিছে তেতিয়াহ'লে উলিয়াই লোৱা টকাখিনি ক'ত খৰচ কৰিলে যদিহে নিজৰ টকাই তেখেতে আঁচনিটো নিৰ্মাণ কৰিলে তেতিয়াহ'লে ইয়ালৈ অহা দোকান ঘৰ কোনকেইখন সেইটো আমাক দেখাই দিয়ক আমি হালা নকৰোঁ নহয় আমি তেতিয়া তদন্ত নিবিচাৰোঁ সেই পইচাখিনি ক'লৈ গ'ল 91 টকা ওলাই গ'ল সেই প্ৰজেক্টটোৰ নামত সেই টকাখিনি আচলতে ক'ত ব্যৱহাৰ কৰিলে ভালকৈ তথ্যখিনি দিয়ক আমি কিয় ক'ম তেতিয়া আমি হালা কৰি নাথাকোঁ তেতিয়া নিশ্চিতভাৱে জড়িত হৈ আছে আজিৰ তাৰিখত ইঞ্জিনিয়াৰ কেনেকৈ চাইন কৰিলে এই ব্যক্তিগত প্ৰপাৰ্টিত মানে এই প্ৰজেক্ট এটা বহাবৰ কাৰণে চাৰিগুটি শিলগুটি পেলাই আৰু দুগাড়ী মানে জব কাৰ্ডৰ পইচা উলিয়াই পেলাই যিহেতুকে বনালে নিৰ্মাণ কৰিলে তাত ইঞ্জিনিয়াৰজনেও মানে দেখি পোৱা উচিত মনি পোৱা উচিত যে 6 গাড়ী শিলগুটি পেলালে ৰাস্তাটো কেনেকুৱা হয় আৰু 40 গাড়ী শিলগুটি পেলালে কেনেকুৱা হয় ইঞ্জিনিয়াৰজনে নাজানে নেকি ইঞ্জিনিয়াৰবিলাকত নিশ্চয় জড়িত হৈ আছে মই 100% ক'ম যদিও মোৰ ওচৰত তথ্য নাই কিন্তু মই 100% আজি দাবী দিব পাৰোঁ ক'ব পাৰোঁ যে ইঞ্জিনিয়াৰ লগতে উচ্চ পদস্থ বিষয়াসকল কিন্তু এই আঁচনিবিলাকত জড়িত হৈ আছে নহ'লে কেনেকৈ ইমান খেলি মেলি হ'ব নহয় খেলি মেলি যিহেতু ইতিমধ্যেই যিজন আছিলে সভাপতি ঋতু তাঁতীয়ে কৈছে আপোনালোকে ইয়াত ৰাজনৈতিক তৃতীয় পক্ষে কোনোবা জড়িত আছে আপোনাৰ যদি তৃতীয় পক্ষে কোনোবা আছে নেকি যেতিয়া ৰাজনৈতিকভাৱে কিবা মুনাফা আদায় আপুনি লক্ষ্য লৈছে নাই আপুনি ৰাইজৰ নামত আঁচনি আহিছে ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি পেলাই আমিও উদ্যোগ লৈছোঁ যুৱ সংঘই উদ্যোগ লৈছোঁ স্বতঃস্ফূৰ্তভাৱে ৰাইজে ওলাই আহি পেলাই ৰাইজে তেখেতসকলক প্ৰশ্ন কৰিছে আৰু প্ৰশ্নত ইতিমধ্যে আপোনালোকে সেই সভাখন আছিলেই উত্তৰসমূহ ৰাইজে পাইছে ইয়াত আকৌ কেনেকুৱা ধৰণৰ আকৌ ৰাজনৈতিক ষড়যন্ত্ৰৰ কথা আহিলে তেখেতে ইতিমধ্যে কৈছে সাংবাদিক তেখেতে কৈছেই তাত তৃতীয় পক্ষ সোমাইছে বুলি তেখেতে উলিয়াই আনক যদি তৃতীয় পক্ষ জড়িত হয় বুলি বুজুলি কৈছে যদি তথ্য আছে যদি উলিয়াই আনক তেখেতে এনেকুৱা ধৰণৰ বেবেইবাং কথা কৈ পেলাই কিন্তু কাকজানবাসী ৰাইজক তেখেতসকলে এই বিষয়টোৰ পৰা কিন্তু বঞ্চিত কৰিব নোৱাৰে আমাৰ কাকজান ৰাইজ হয় সহজ সৰল আছিলে হয় কিন্তু আজিৰ তাৰিখত কাকজানবাসী ৰাইজ সজাগ হৈছে আৰু সজাগ হ'ব অনাগত ভৱিষ্যতলৈকে সজাগ হৈ থাকিব আৰু প্ৰতিটো মুহূৰ্ততে কাকজান অঞ্চললৈ অহা এই অনিয়মসমূহৰ বিষয়ে মাত মাতি থাকিব আপোনালোকৰ চেনেলৰ যোগেদিয়ে আৰু মই অসমবাসী ৰাইজক আমি আহ্বান কৰিব বিচাৰিম আপোনালোকে এই ধৰণে তদন্তবিলাক কৰক পঞ্চায়তৰ এটা এপ আছে মেৰী পঞ্চায়ত বুলি মাই পঞ্চায়ত নামৰ এটা এপ আছে এই এপটোত পঞ্চায়তৰ সমূহ তথ্য কি স্কিম গোটেই আঁচনি সেইসমূহ গোটেইবিলাক তাত ওলাই থাকে আৰু তাত এই পে'মেণ্টবিলাক কেনেকুৱা হয় পঞ্চায়তৰ গোটেই একাউণ্টখন তাত ওলাই থাকে
প্ৰতিজন স্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে আজিয়ে এপটো ডাউনলোড কৰি লওক আৰু নিজ নিজ পঞ্চায়তৰ এই যদিহে দুৰ্নীতি হৈছে এই দুৰ্নীতিৰ বিষয়ে কিন্তু মাত মাৰক। যদিহে ৰাইজসকল সজাগ নহয় কিন্তু তেতিয়া কিন্তু এনেধৰণৰ দুষ্কৃতিকাৰী কিন্তু কৰ্মীসকলে সদায় সহজ সৰল ৰাইজৰ কিন্তু সুবিধাবিলাক লৈয়ে থাকিব। অকল কাকপথাৰ আঞ্চলিক পঞ্চায়ত হৈছে নে কাকজান গাঁও পঞ্চায়ত হৈছে? নিশ্চয় কাকজান গাঁও পঞ্চায়তো হৈছে। আপুনি ইয়াত আমি য'ত ৰৈ আছোঁ এইডোখৰ হৈছে কাকজান দেওবাৰ বজাৰ। চমু উদাহৰণ লৈছোঁ, কাকজান দেওবাৰ বজাৰ। ইয়াত আপোনাৰ 3,55,000 টকা এটা লেট্ৰিন ঘৰ আহিছিলে। ক'ত আপুনি যদি বিচাৰে ক'ত দেখে, ক'ত পাব আপুনি লেট্ৰিন ঘৰটো? বিচাৰি নাপায়। 1 নং কাকজানত কি বুলি কয় কালচাৰেল চেণ্টাৰ আহিছিলে 2 লাখ টকা। গোটেই কাকজানখন আপুনি 20 বাৰ ঘূৰকচোন যদি বিচাৰি পায়। হৈছে নিশ্চয় অনিয়ম হৈছে, কাকজান গাঁও পঞ্চায়তো নিশ্চয় অনিয়ম হৈছে। এই সমূহ তদন্ত কিন্তু বিষয়াসকলে দিব লাগিব আৰু যিসকল এই কমিটিখনত এই পঞ্চায়ত বডিটোক পঞ্চায়তৰ কৰ্মচাৰীসকলে ইয়াৰ জগৰীয়া ইয়াত প্ৰেচিডেণ্ট ছেক্ৰেটাৰী পৰা আৰম্ভ কৰি পেলাই যিসকলে বিষয়ববীয়া আছে তেখেত কিন্তু সম্পূৰ্ণ জগৰীয়া। তেওঁলোকে এই যে আপুনি যি দুটা কথা ক'লে, যিটো এটা ঘৰ লেট্ৰিন কথা ক'লে আৰু এইটা কি মেৰি এপছত এইকেইটা ফটো সোমাই আছে নেকি? মেইড এপছত ফটো সোমাই আছে নাই সেইটো নাজানো, কিন্তু পে'মেণ্টটো যে ওলাই গ'ল, পে'মেণ্ট কিন্তু আমাৰ গোটেই ভাউচাৰখিনি আছে। আপোনালোকক ইতিমধ্যে আমি ছাবমিট কৰিছোঁ। আপোনালোকে চাব যে 2022 চনতে গোটেই পে'মেণ্ট পাতি ওলাই গৈছে আৰু 2024 চনত আজি বৰ বেছি দিন হোৱা নাই, তাত গোটেই 1 নং কাকজানৰ কালচাৰেল চেণ্টাৰটো গোটেই পে'মেণ্ট পাতি ইতিমধ্যে ওলাই গৈছে। এইটো মাথো এটা উদাহৰণহে দিছোঁ। ইয়াত পঞ্চায়তৰ যিগৰাকী প্ৰাক্তন সভাপতি ঋতু তাঁতী, বৰ্তমানৰ যিগৰাকী সচিব ফুকন, বৰ্তমান যিগৰাকী অভিযন্তা, গোটেইখিনি জড়িত আছে। নিশ্চয় জড়িত হৈ আছে। তেখেতসকলে পঞ্চায়তৰ সভাপতি এজনে নজনাকৈ কেনে কামখিনি হ'ব? ইয়াত ঠিকাদাৰ পক্ষও জড়িত হৈ আছে। ঠিকাদাৰ কোন আছিলে? বনাই নাই তো ঠিকাদাৰ কোন হ'ব? এতিয়া নবনিলে ঠিকাদাৰ কোন হ'ব? মানে এতিয়া ৰাইজে যিটো অভিযোগ কৰিছে সেইটো মানে মই চৰকাৰী মাটি চাইছিলোঁ, ক'তো নাই। আমাৰ স্কিমবিলাকতো জিলা পঢ়িলে পঠিয়াবই লাগে গোটেই 15টা পঞ্চায়ত। মই এনেই নামটো দি পঠালোঁ, কিন্তু মই এতিয়া অলপ পইচা আনি বনাইছিলোঁ, কিন্তু এতিয়া সৈতে মই আজি 3-4 মাহ হৈ গ'ল সেইটো মই মানে পইচা নাই লোৱা আৰু পইচাটো তাত সোমাই আছে। মোৰ নিজৰ পইচাই মই বনাইছোঁ। তেতিয়া দান দিব লাগে তো, দান দি কিনে এইটো মানে দোকানটো যোনে চলাব সেইটো মানে আমাৰ ব্লকৰ ফাণ্ডলৈ যায়। যোনে দোকান দিব সেই ইণ্টাৰেষ্টটো দিব লাগে। চৰকাৰী মাটিত হ'ব লাগে সেইটো হয়, কিন্তু মানে মাটি তেনেকৈ নাই আছিলে। মই মোৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।